প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰা জড়িত হয় বঙাইগাঁও ৰিফাইনেৰীৰ লগত। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ আণ্ডাৰত থকা বঙাইগাঁও ৰিফাইনেৰীত বহুতো টেকনিকেল আৰু নন টেকনিকেল পদ খালী হৈছে আৰু টেকনিকেলৰ বাবে আপোনাৰ টেকনিকেল ডিগ্ৰী থাকিব লাগে আৰু কিছুমান ক্ষেত্ৰত যদি আপোনাৰ ছায়েন্সত গ্ৰেজুৱেশ্যন থাকে তেতিয়াও চলি যায় আৰু যদি মই নন টেকনিকেলৰ কথা কওঁ তাত ক্লাছ 12 পাছ কৰা যিকোনো ষ্ট্ৰীমত আৰু তাৰ বাহিৰে কিছুমানত যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কৰিলে হ'ল আৰু কিছুমানত স্পেচিফিক ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কৰাটো দৰকাৰ। গতিকে আহক ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিবলৈ চেষ্টা কৰোঁ। এই সকলোবোৰ যি চাকৰিৰ কথা মই ইয়াত কৈছোঁ সেইবোৰ হ'ব এপ্ৰেণ্টাইচিপ। তাৰমানে আপোনালোকে এপ্ৰেণ্টাইচিপ খাটিব লাগিব। কিছুমান 12 মহীয়া, কিছুমান 24 মহীয়া, কিছুমান 15 মহীয়া আৰু যেতিয়া আপোনালোকে এই এপ্ৰেণ্টাইচিপ চাৰ্টিফিকেটটো পাব তাৰপিছতহে ইন ফিউচাৰ যেতিয়া পাৰ্মানেণ্ট পদ ওলাব তেতিয়া আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। বেলেগ ৰাস্তা নাই আৰু নহ'লে ক'ৰবাত হয়, সকলোত নহ'বও পাৰে। আপোনালোকে যেতিয়া এপ্ৰেণ্টাইচিপ কৰি থাকিব তেতিয়া যদি দেখে যে আপোনাৰ এটা এক্সট্ৰা অৰ্ডিনাৰী টেলেণ্ট আছে, স্কিল আছে, তেতিয়া হয়তো আপোনাক ল'বও পাৰে, কিন্তু তাৰ কাৰণেও এটা ইণ্টাৰনেল পৰীক্ষা তেওঁলোকে পাতিবও পাৰে। ইমানেই কথা। নহ'লেতো আপোনালোকৰ এটাই অপশ্যন, যেতিয়া ফাইনেল এডভাৰটাইজমেণ্ট দিব পাৰ্মানেণ্ট চাকৰিৰ তেতিয়া আপোনালোকে এপ্লাই কৰিব লাগিব আৰু তাত অকল এপ্ৰেণ্টাইচিপ খটাসকলেহে পাৰিব, বাকীসকলে নোৱাৰে। গতিকে ব'লক আৰম্ভ কৰোঁ। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড, এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং, বঙাইগাঁও ৰিফাইনেৰী। নটিফিকেশ্যন ফৰ এংগেজমেণ্ট অফ এপ্ৰেণ্টাইচেছ। মই একেবাৰে তলৰ পৰা কৈ যাওঁ। একেবাৰে যদি মই লাষ্টৰ পৰা চাওঁ, ট্ৰেড এপ্ৰেণ্টাইজ ডেটা এণ্ট্ৰি অপাৰেটৰ, স্কিল চাৰ্টিফিকেট হোল্ডাৰ হ'ব লাগিব, ক্লাছ 12 পাছ কৰা লগত স্কিল চাৰ্টিফিকেট থকা ডমেষ্টিক ডেটা এণ্ট্ৰি অপাৰেটৰৰ 12 মহীয়া হ'ব। টোটেল 2টা পদ খালী, এটা আনৰিজাৰ্ভ আৰু এটা OBC। তাৰপিছত নেক্সটটো আহিল, ইয়াৰ কাৰণে একো নালাগে, অকল ক্লাছ 12 পাছ কৰিলেই হ'ব। ট্ৰেড এপ্ৰেণ্টাইজ ডেটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এপ্ৰেণ্টাইচেছ, তাৰমানে যিসকল এতিয়া ক্লাছ 12 পাছ কৰিছে বা আপোনাৰ যদি ক্লাছ বেছিও আছে, লেটছ আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে, তথাপিও আপুনি এপ্লাই কৰিব পাৰিব। খালি ফ্ৰেছ হ'লেই হ'ল। আৰু তাৰপিছত 12 মহীয়া হ'ব আৰু 5টা টোটেল পদ খালী। প্ৰথম আনৰিজাৰ্ভ 2টা, EWS এটা, তাৰ বাহিৰে SC এটা, ST এটা, OBC এটা পদ খালী হৈছে। তাৰ বাহিৰে আহিল ট্ৰেড এপ্ৰেণ্টাইজ একাউণ্টেণ্টৰ কাৰণেতো আপোনাৰ কমাৰ্চ ডিগ্ৰী হ'ব লাগিব, 3 বছৰীয়া BCom পঢ়া, 12 মহীয়া, তাৰমানে এবছৰ হ'ব। এটাই পদ খালী আৰু এটা সেয়া আনৰিজাৰ্ভসকলৰ কাৰণে খালী আছে। তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ 3 বছৰীয়া যিকোনো বিষয়ত যদি আপুনি BA, BSc, BCom কৰি থৈছে, আপুনি এই এপ্ৰেণ্টাইচিপৰ কাৰণে এলিজিবল হ'ব। 15 মহীয়া হ'ব, এবছৰতকৈ অলপ বেছি। টোটেল 15টা পদ খালী হৈছে। আনৰিজাৰ্ভ 7টা, EWS 2টা, তাৰপিছত SC এটা, ST এটা, তাৰপিছত আহিল OBC 4টা, OBC বা MOBC। তাৰপিছত আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ, ডিচিপ্লিন হ'ব ইনষ্ট্ৰুমেণ্টেশ্যন। ইয়াৰ কাৰণে আপোনাৰ 3 বছৰীয়া ডিপ্ল'মাত থাকিব লাগিব। ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং নহ'লে ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স, নতুবা ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং নহ'লে এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। এই তিনিওটাৰ ভিতৰত ইয়াতো বহুত দিয়া আছে বাৰু, যিকোনো এটাত যদি আপুনি ডিপ্ল'মা কৰি থৈছে 3 বছৰীয়া তেতিয়াহ'লে আপুনি এই চাকৰিৰ কাৰণে এলিজিবল। 12 মহীয়া হ'ব, টোটেল 9টা পদ খালী, আনৰিজাৰ্ভ 4টা, তাৰপিছত EWS এটা, SC এটা, ST এটা, OBC 2টা। তাৰপিছত আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন ইলেক্ট্ৰিকেলৰ পদ খালী, 3 বছৰীয়া ডিপ্ল'মাত থাকিব লাগিব, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং নতুবা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। 12 মহীয়া হ'ব, টোটেল 15টা পদ খালী, 6টা আনৰিজাৰ্ভ, 2টা EWS, এটা SC, 2টা ST, 4টা OBC NCL পদ খালী হৈছে। তাৰপিছত আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন হ'ব মেকানিকেল, 3 বছৰীয়া ডিপ্ল'মা লাগিব মেকানিকেল ইঞ্জিনিয়াৰিং, এবছৰীয়া হ'ব 12 মাহ, টোটেল 20টা পদ খালী, আনৰিজাৰ্ভ 9টা, তাৰপিছত EWS 2টা, তাৰপিছত SC 2টা, ST 2টা, তাৰপিছত OBC NCL 2টা। অ'কে।
তাৰপিছত আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন কেমিকেলৰ কাৰণে 3 বছৰীয়া ডিপ্ল'মা কৰিলেই হ'ল কেমিকেল ইঞ্জিনিয়াৰিং নতুবা পেট্ৰ'কেমিকেল নতুবা কেমিকেল টেকন'লজি নতুবা ৰিফাইনেৰী এণ্ড পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং আৰু 12মহীয়া হ'ব টোটেল 14টা পদ খালী আনৰিজাৰ্ভ 6টা EWS এটা SC এটা ST 2টা আৰু আপোনাৰ OBC NCL 4টা পদ খালী তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ বইলাৰ ডিচিপ্লিন মেকানিকেল 3 বছৰীয়া BSc কৰিলে হ'ল মেথছত নতুবা ফিজিক্স নতুবা কেমেষ্ট্ৰি নতুবা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি ইমানেই তাৰপিছত 24মহীয়া তাৰমানে 2 বছৰ হ'ব 14টা পদ খালী টোটেল তাৰে ভিতৰত আনৰিজাৰ্ভ 6টা তাৰপিছত EWS এটা SC এটা ST 2টা আৰু OBC NCL 4টা পদ খালী তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ ফিটাৰ ডিচিপ্লিন মেকানিকেল ইয়াৰ কাৰণে আপোনাৰ মেট্ৰিক পাছ হ'লেই হ'ল খালি লগত লাগিব ITI ফিটাৰ ট্ৰেড মিনিমাম 2 বছৰীয়া ডিউৰেশ্যনৰ আৰু পাছ কৰা আৰু মানে ইয়াত পাছ ক্লাছ বুলি কৈছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বুলি কোৱা নাই 12মহীয়া হ'ব টোটেল 6টা টোটেল পদ খালী 3টা আনৰিজাৰ্ভ EWS নাই আৰু SCও নাই ST এটা OBC NCL 2টা পদ খালী তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লেণ্ট ডিচিপ্লিন হ'ব কেমিকেল 3 বছৰীয়া BSc যদি কৰি থৈছে মেথছ নতুবা ফিজিক্স নতুবা কেমেষ্ট্ৰি নতুবা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি তেতিয়া আপুনি চাকৰিৰ কাৰণে এলিজিবল 12মহীয়া হ'ব টোটেল 43 বহুত পদ খালী আনৰিজাৰ্ভ 20টা EWS 4 SC 3 ST 5 OBC NCL 11 আৰু ক'ৰবাত PWBDৰো পদ খালী আছে আপোনালোকে সেইটো নিজে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি চাই ল'ব অ'কে এতিয়া আহোঁ আমাৰ মূল কথালৈ যে কি যোগ্যতা থাকিব লাগিব যাতে আপোনালোকে এপ্লাই কৰিব পাৰে গতিকে কি ক'ৰবাত গ্ৰেজুৱেশ্যন লাগে ক'ৰবাত ক্লাছ 12 প্লাছ উইথ ITI ক'ৰবাত নিৰ্দিষ্ট ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কৰা তাৰ বিষয়ে আমি গম পালোঁৱেই মিনিমাম খালি 50% থাকিব লাগিব আৰু মিনিমাম 45% থাকিব লাগিব SC ST আৰু PWBD কেটেগৰীসকলৰ বাবে তেওঁলোকে সেইটো কৰিবই লাগিব তাৰপিছত ITIটো ৰেগুলাৰ ফুল টাইম কোৰ্চ হ'ব লাগিব SCVT NCVETৰ দ্বাৰা ৰেকগনাইজ কৰা তাৰপিছত নেক্সটটো হ'ব যে কি ডকুমেণ্ট লাগিব তাৰ আগত কৈ লওঁ যে বয়সটো আপোনাৰ 24 বছৰৰ পৰা আৰম্ভ মানে শেষ হ'ব জেনেৰেলসকলৰ কাৰণে 18ৰ পৰা আৰম্ভ হৈ 24ত শেষ হ'ব 30/6/2024 গণনা কৰি লওক জেনেৰেল EWS কেণ্ডিডেট আৰু বাকী সকলক ৰেহাই দিছে গভৰ্ণমেণ্টৰ যি নিয়ম আছে সেইটো নিয়মৰ মতে ৰেহাই পাবলগীয়াখিনি পাবই আৰু সেইটো জানেই আপোনালোকে তাৰপিছত নেক্সটটো আহিল যে ৰিটেন টেষ্ট নহয় চিলেকশ্যন মেথডলজি ইয়াত কথা কৈছে no written test will be held তাৰপিছত চিলেকশ্যনটো আপোনাৰ মাৰ্কছৰ ওপৰতে ভিত্তি কৰিব আপুনি ক্লাছ 10 12 গ্ৰেজুৱেশ্যন সকলোত কিমান পালে য'ত যি কোৱালিফিকেশ্যন লাগে সেইটো যোগ কৰি যাৰ বেছি মাৰ্কছ হয় তেওঁৱে মেৰিট লিষ্টত নাম পাব নিজৰ তাৰপিছত তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতি দিব মেৰিট লিষ্টৰ বেচিছত মেট্ৰিক পাছৰ চাৰ্টিফিকেট লৈ যাব যেতিয়া আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ক্লাছ 12ৰ লৈ যাব যিমান যি আছে পাছ আৰু আপোনাৰ পাছ যিটো মাৰ্কশ্বিট তাৰপিছত চাৰ্টিফিকেট ক্লাছ 12ৰো একেই তাৰপিছত আপোনাৰ ফিটাৰ কৰি থোৱা ITI কৰা সেইটো বাকী গ্ৰেজুৱেশ্যন কৰা সেইটো ডিপ্ল'মা কৰা সেইটো যিমান যি আছে আৰু কমিউনিটি চাৰ্টিফিকেট নিব আৰু যি তথ্য আছে সকলো নিব www.iocl.com ইয়াতেই আপোনালোকে এপ্লাই কৰিব লাগিব বেলেগ ৰাস্তা নাই তাৰপিছত প্ৰি এংগেজমেণ্ট মেডিকেল ফিটনেছ টেষ্ট সেইটোৰ এটা দিব লাগিব আপোনাৰ প্ৰমাণ তাৰপিছত মেডিকেল ফিটনেছ যদি ভাল নহয় সেইটো তেওঁলোকে গ্ৰহণ নকৰিব HRA কোম্পানী একমডেশ্যন এইবোৰ লাভ নকৰে তাৰপিছত লিভ আৰু হলিডে লাভ কৰিব কেজুৱেল লিভ 12টা লাভ কৰিব আৰু তাৰপিছত বাকী জেনেৰেল লিভ 32 হ'ব তেনেকুৱাকৈ কিবা নিয়ম আছে তেওঁলোকৰ ইঞ্চুৰেঞ্চ কাভাৰ হ'ব য'ত যি থাকিব লাগে যদি কিবা এক্সিডেণ্ট হৈ যায় ডিচিপ্লিন সকলোৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে তাৰপিছত পইচা আপোনাৰ ষ্টাইপেণ্ড লাভ কৰিব সেইটো সকলোৰ কাৰণে বেলেগো হ'ব পাৰে তাৰপিছত 29 জুন তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ হোৱাটছ নিউ গ' টু এংগেজমেণ্ট অফ এপ্ৰেণ্টাইজ আণ্ডাৰ বঙাইগাঁও ৰিফাইনেৰীটো তাত গ'লে আপোনালোকে গম পাই যাব আৰু তাত আপোনালোকে চাৰ্চ কৰিব গম পাই যাব এপ্লাই কৰিব যি তথ্য বিচাৰে সকলো তথ্য দিব তাৰপিছত
আৰু যদি কিবা তথ্য আছে দিওঁ ইমেইল ID যদি কিবা তথ্য লাগে বা জানিব বিচাৰিছে বা কুৱেৰি আছে তেতিয়াহ'লে bgrreciruit@indianoil.in লৈ ইমেইল কৰক নহ'লে কণ্টেক্ট কৰক 036642533136 আৰু লাষ্ট ডেট হৈছে 28 জুলাই এমাহ সময় আছে আৰু ডকুমেণ্ট আপোনাৰ মেৰিট লিষ্ট ওলাব 5 আগষ্ট তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ মাতিব এইটো চিয়'ৰ নহয় টেণ্টেটিভ বুলি কৈছে 11 পৰা 18 আগষ্ট ইমানেই কথা